যি স্থাপন কৰাৰ উদ্যোগ লৈছিলোঁ সি এতিয়া প্ৰায় সম্পূৰ্ণ হৈছে। 90% কাম সম্পূৰ্ণ হৈছে। প্ৰতিমূৰ্তিটো উদ্বোধনৰ বাবে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছিলোঁ যে আপুনি আহি প্ৰতিমূৰ্তিটো উদ্বোধন কৰিলে আমি ভাল পাম। প্ৰধানমন্ত্ৰী কাৰ্যালয়ে বিচাৰিছিলে যে সকলো ব্যৱস্থা সম্পূৰ্ণ হৈছে নে নাই। মই নিজে চাই গ'লো। এতিয়া যিখিনি মই দেখিছোঁ এইখিনি মই জনাম। তাৰ ওপৰতে প্ৰধানমন্ত্ৰী অহাৰ সিদ্ধান্ত হ'ব। মই আশা কৰিছোঁ যে মাৰ্চৰ প্ৰথম সপ্তাহত প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিজে যোৰহাটলৈ হোলোঙাপাৰলৈ আহি এই প্ৰতিমূৰ্তিটো উদ্বোধন কৰাৰ সম্পূৰ্ণ সম্ভাৱনা। ইয়াতে প্ৰতিমূৰ্তি থাকিব, লগত দুটা মিউজিয়াম হ'ব। তাৰ কাম চলি আছে আৰু মিউজিয়ামৰ লগত ইয়াত এখন গোটেই উদ্যান এখন হ'ব, যাতে ৰাইজে আহি চাব পাৰে। অলপ সৰু ল'ৰা ছোৱালীৰ খেলাৰ কিছু সামগ্ৰীও বা খেলাৰ কিছু ব্যৱস্থাও অন্তৰ্ভুক্ত হ'ব আৰু তাৰ লগত বিভিন্ন মুৰেল যিবিলাক আমাৰ সেই সময়ৰ সমৰ কলা আদিৰ ওপৰত বিভিন্ন মুৰেল আদিও প্ৰতিষ্ঠা হ'ব আৰু অৰিজিনেল যিটো মৈদাম য'ত লাচিত বৰফুকনৰ সমাধি আছে সি যেনেকৈ আছে তেনেকেই থাকিব। অন্তৰ্ভুক্ত কৰাটো সেই ৰাজ্যৰ চৰকাৰসমূহৰ কথা। আমি চিঠি পত্ৰ লিখিছোঁ, তেওঁলোকে মেটেৰিয়েল খুজিছিলে। তাৰ ওপৰত এতিয়া অৰূপ দত্ত ডাঙৰীয়াৰ পুথিখন অনুবাদ হ'ল। সকলো ৰাজ্য চৰকাৰলৈকে আমি নিৰ্বাচনৰ পিছতে সেই ৰাজ্যত গৈ তাক আমি শুভ উদ্বোধনো কৰিম আৰু ৰাজ্য চৰকাৰসমূহে এতিয়া মেটেৰিয়েলো বহুত পাই যাব যে কেনেকৈ অন্তৰ্ভুক্ত হ'ব লাগে আৰু বিভিন্ন ৰাজ্যই ইতিমধ্যে লাচিত বৰফুকনৰ ওপৰত ল'ৰা ছোৱালীক জ্ঞান দিয়া আৰম্ভ কৰিছে। ৰচনা প্ৰতিযোগিতাত কিমান ৰচনা হৈছিলে সংকলন কৰিব নেকি? ৰচনা কেইখনতো সংকলন কৰিব নোৱাৰি। 42 লাখ ৰচনা, 42 লাখ, এখন দুখন নহয়। সেইখিনি ৱেবছাইটত পাৰ্মানেণ্ট হৈ আছে। হিন্দী, অসমীয়া, বড়ো সকলো ভাষাত আছে। ভাৰতৰ কেইবাটাও ভাষাৰ পৰা লিখিছিলে। আপোনালোকে ৱেবছাইটত গৈ চালেই 42 লাখ দেখা পাব। আজিলৈকে কোনো বীৰ বীৰাংগনাৰ ওপৰত 42 লাখ ৰচনা অসম্ভৱ হয়। আজিলৈকে কোনেও লিখাও নাই আৰু যিখিনি কাম হৈছে এটা এটাকৈ ইমান ডাঙৰ প্ৰতিমূৰ্তি, ইয়াৰ পিছত এতিয়া 400-500 কলা কুশলী এখন লাচিত বৰফুকনৰ ওপৰত নাটক প্ৰস্তুত কৰিব আৰু সেই শিল্পী কলা কুশলীসকলে বছৰত 4-5 বাৰ ভাৰতৰ বিভিন্ন স্থানত গৈ লাচিত বৰফুকনৰ এই ফুল ষ্টেজ ড্ৰামাখন তেওঁলোকে দেখুৱাব, য'ত হাতী ঘোঁৰা এইবিলাক অৰিজিনেল হয়। কিমান দিনৰ পিছত ৰাইজৰ কাৰণে মুকলি কৰি দিব পৰা এইটো লগে লগে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি উদ্বোধন কৰাৰ পিছদিনাখনৰ পৰাই এইটো বিশ্ব পৰ্যটনস্থলী হ'ব। যিহেতু এইখিনি ক্ষেত্ৰতে পৰৱৰ্তী কেনেকুৱা ধৰণৰ আৰু পদক্ষেপ থাকিব নেকি? যিমানবাৰে আহিছোঁ নতুন কিবা এটাতো হৈয়ে আছে। এতিয়া ৰাস্তাটো হ'ল, আজিও এতিয়া প্ৰতিমূৰ্তিটোৰ ওপৰত ফাইনেল কিছু কথা আলোচনা হ'ল যে একেবাৰে ওপৰলৈকে উঠি যাবৰ কাৰণে লিফ্ট এখন লগোৱাৰ কথাও হ'ল। লাহে লাহে প্ৰজন্মৰ পিছত প্ৰজন্ম ইয়াত সংযোজন হৈ গৈ থাকিব। ছাৰ, ইয়াৰ পৰা কিছু দূৰত লাচিতৰ দুজন দেহৰক্ষী মৈদামো আছে, কণাইখৰীয়া। লাচিত বৰফুকনক যেতিয়া আমি সম্বৰ্ধনা জনাম বা তেখেতক শ্ৰদ্ধা জনাম, তেতিয়া তাৰ গোটেই শৰাইঘাটৰ যুদ্ধখনকে সম্বৰ্ধনা জনোৱা হয় আৰু ইয়াৰ লগত এতিয়া আলাবৈতো একেধৰণৰ কাম এটা চলি আছে আৰু এনেকুৱাই প্ৰায় এইটো পৰ্যায়তে আলাবৈত 10,000 অসমৰ সেনাই একেদিনা আত্মত্যাগ কৰিছিলে, তাৰো এটা ডাঙৰ সমাধিৰ কাম চলি আছে। অহা বছৰ সিও সম্পূৰ্ণ হ'ব।